অতি শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত মঙলবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকলে শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা বাহিৰ কৰে বিশাল বাইক ৰেলী। আহোম জনগোষ্ঠীক বিজেপি চৰকাৰে দীৰ্ঘদিনে প্ৰবঞ্চনা প্ৰতাৰণা কৰাৰ অভিযোগত সৰব হৈ পৰিল সংগঠনটোৰ নেতৃত্ব। বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে কাম কৰাৰ অভিযোগ তুলি আগন্তুক নিৰ্বাচনত আহোম জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আহোম জনগোষ্ঠীয়ে কঁকালত টঙালি বান্ধিছে বুলি মন্তব্য আটাচুৰ সভাপতি বসন্ত গগৈৰ। জনজাতিকৰণৰ বিষয়টো চৰকাৰে নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলি আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দি সংগঠনটোৰ কেইবাশ কৰ্মীয়ে উত্তাল কৰে শিৱসাগৰৰ আকাশ বতাহ। আজি সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত বাইক ৰেলী হৈছে। চৰকাৰে মিথ্যাচাৰ আশ্ৰয় লৈছে। আহোম জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিল, নিদিলে। প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, ঠগিলে। নিৰ্বাচনী ইস্তাহাৰত যি কথা উল্লেখ কৰিছিল, ইস্তাহাৰ সম্পূৰ্ণ ওলোটা কাম কৰিলে। গতিকে আজি 55 লাখ আহোম ৰাইজ ক্ষুণ্ণ হৈছে, ক্ষোভিত হৈছে আৰু চৰকাৰক ইয়াৰ বিৰুদ্ধে এটা প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক এটা যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈছোঁ। অনাগত লোকসভা ইলেকশ্যনত চৰকাৰৰ মিথ্যাচাৰ, চৰকাৰে যি বঞ্চিত আমাক কৰিলে আহোম জনগোষ্ঠী, তাৰ কাৰণে এটা যোগ্য প্ৰত্যুত্তৰ পাব। তাৰ কাৰণে প্ৰথমবাৰ আমি বাইক ৰেলী উলিয়াইছোঁ। ইয়াত সহস্ৰাধিক বাইক ৰেলীয়ে অংশগ্ৰহণকাৰী ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অসম চৰকাৰক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ লগত যি প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে, তাৰ ফল এই সমাগত লোকসভা ইলেকশ্যন আমি দিম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।